নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মই লৈ আহিছোঁ এটা জ্যোতিষ শাস্ত্ৰৰ এটা ভিডিঅ'। বহুতৰে প্ৰশ্ন, যিসকল আমাৰ গাভৰু বা যুৱকসকলে তেওঁলোকে মোক প্ৰশ্ন কৰে কেতিয়াবা যে মোৰ প্ৰেম বিবাহত সফল হ'বনে বা আমাৰ প্ৰেমত আমি সফল লাভ কৰিব পাৰিমনে। এনেধৰণৰ প্ৰশ্নৰ আমি উত্তৰ দিবলৈ যাওঁতে আমি কুণ্ডলী বিশ্লেষণ কৰিব লাগিব। সেই জাতক বা জাতিকাৰ ক্ষেত্ৰত কিছুমান যোগ আছে, গ্ৰহৰ কিছুমান যোগ আছে, আৰু এই যোগসমূহৰ ভিতৰত বিশেষকৈ শুক্ৰ আৰু বৃহস্পতি এই দুটা গ্ৰহ জড়িত হৈ আছে বেছিকৈ। আপোনালোকে জানে যে ৰাৱণ এজন ব্ৰহ্মজ্ঞ আৰু তেওঁ এজন জ্ঞানী পণ্ডিত আৰু এজন জ্যোতিষী আছিলে। তেওঁৰ এই জ্যোতিষীৰ কিছুমান সূত্ৰ দি গৈছে, জ্যোতিষীয় সূত্ৰ, আৰু যিখন ৰাৱণ সংহিতাত লিখা আছে যে প্ৰেম বিবাহ কেনেধৰণৰ হ'ব পাৰে বা কেনেধৰণৰ যোগ কুণ্ডলীত হ'ব লাগিব এজন জাতক বা জাতিকাৰ প্ৰেম বিবাহৰ ক্ষেত্ৰত। ৰাৱণ সংহিতাত কৈছে যে কোনো জাতকৰ বা জাতিকাৰ ৰাশিতেই হওক বা ৰাশিৰ পৰা কুণ্ডলীৰ ত্ৰিকোণ মানে হ'ল ৰাশি বা ৰাশিৰ পৰা পঞ্চম স্থানটোৰ নৱম স্থানটো, এইকেইটাক ত্ৰিকোণ বুলি কোৱা হয়। এই ত্ৰিকোণত যদি শুক্ৰ থাকে আৰু গুৰু বৃহস্পতিয়ে যদি শুক্ৰৰ ওপৰত শুভ দৃষ্টি দিয়ে, গুৰু বৃহস্পতি শুভ হৈ থাকিব লাগিব আৰু শুক্ৰৰ ওপৰত দৃষ্টি দিয়ে, অথবা বৃহস্পতি এই ত্ৰিকোণত থাকিব, তেনেহ'লেও জাতকৰ প্ৰেম বিবাহ হয় আৰু জাতকৰ বিবাহৰ পাছত ভাগ্য উদয় হয়। জাতক জাতিকাৰ কুণ্ডলীত যদি ৰাশিৰ অধিপতি অৰ্থাৎ যাক লগ্নেশ বুলি কোৱা হয় আৰু ৰাশিৰ পৰা সপ্তম স্থানৰ অধিপতিক সপ্তমেশ বুলি কোৱা হয়, এই দুটাৰ মাজত যদি সম্বন্ধ হয় অৰ্থাৎ একেলগে থাকে বা ইটোৱে সিটোৰ ওপৰত দৃষ্টি পৰে, তেতিয়াহ'লেও কিন্তু প্ৰেম বিবাহ হয়। আৰু শুক্ৰ বা মংগলৰ এই দুয়োটাৰ লগতেই যদি সম্বন্ধত বা দৃষ্টি হয়, তেনেহ'লে সেই জাতকৰ ক্ষেত্ৰত প্ৰেম বিবাহ হয় আৰু প্ৰেমত তেওঁলোকে সফলতা লাভ কৰে আৰু বিবাহিত জীৱনটো তেওঁলোকৰ সুখী হয়। গতিকে বন্ধু বান্ধৱীসকল, এনেধৰণে এজন জ্যোতিষীয়ে এজন জাতক বা জাতিকাৰ প্ৰেমত সফলতা হ'বনে নাই আৰু তেওঁলোকৰ বিবাহিত জীৱনটো কেনেধৰণৰ হ'ব, তেওঁলোকে ভৱিষ্যতবাণী কৰিব পাৰে এজন বিজ্ঞ জ্যোতিষীয়ে। ধন্যবাদ।